বিভাগ নিজেই ৰোগাক্ৰান্ত হাহাকাৰ লাগিছে মুখ্যমন্ত্ৰী যোগীৰ নিৰ্বাচন পিছুৱাই শনিহে চপালে নেকি বিজেপিয়ে মৃত শিশুৰ সংখ্যা 12লৈ বৃদ্ধি চিকিৎসালয় নে নৰক প্ৰশ্ন উত্তৰ প্ৰদেশবাসীৰ উত্তৰ প্ৰদেশত 9টা সমষ্টিৰ বাবে উপনিৰ্বাচন অনুষ্ঠিত হ'ব অহা 20 নৱেম্বৰত এই নিৰ্বাচন বিগত 13 নৱেম্বৰতে অনুষ্ঠিত হ'বলগীয়া আছিল কিন্তু নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে অধিক সময় পোৱাৰ লগতে উৎসৱৰ সময়ত ঘৰলৈ অহা লোকসকলে যাতে ভোটদান কৰিব নোৱাৰে তাৰ বাবে বিজেপিয়ে নিৰ্বাচনৰ দিন পিছুওৱা বুলি কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে সমাজবাদী দলৰ নেতা অখিলেশ যাদৱে যি দাবী নকৰক এটা কথা সঁচা যে বিজেপিৰ দিন উত্তৰ প্ৰদেশত ভাল চলা নাই কিয়নো বিগত শুকুৰবাৰে উত্তৰ প্ৰদেশৰ ঝান্সীত এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত এতিয়ালৈকে 12টি শিশুৱে প্ৰাণ হেৰুৱাইছে এই ঘটনাৰ পিছতে উত্তৰ প্ৰদেশৰ চিকিৎসালয়খনত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশৰ এই ঘটনাৰ পিছতেই নিজ সন্তানক হেৰুওৱা অভিভাৱকে চৰকাৰক তেওঁলোককো ৰিভলভাৰ উলিয়াই হত্যা কৰিবলৈ অনুৰোধ জনাইছে সন্তান হেৰুওৱা আৰু শৰীৰ দগ্ধ হৈ আহত হৈ থকা শিশুৰ অভিভাৱকৰ ক্ৰন্দনে পৰিস্থিতি অসহনীয় কৰি তুলিছে ৰাজ্যখনত উল্লেখ্য যে উত্তৰ প্ৰদেশত চিকিৎসালয়ত শিশুৰ মৃত্যুৰ ঘটনা নতুন নহয় 2018 বৰ্ষতো গোৰখপুৰৰ এখন চিকিৎসালয়ত মুঠ 63টি শিশুৱে প্ৰাণ হেৰুৱাইছিল অক্সিজেনৰ যোগান বন্ধ হোৱাৰ বাবে প্ৰাণ হেৰুৱাইছিল শিশুকেইটিয়ে উত্তৰ প্ৰদেশৰ মুঠ 906খন চিকিৎসালয়ৰ 66% চিকিৎসালয়ৰ নাই অগ্নি নিৰ্বাপনৰ ব্যৱস্থা যিকোনো কাৰণত জুইৰ সূত্ৰপাত হলে সেই জুই নিয়ন্ত্ৰণ কৰিব পৰাৰ ক্ষমতা নাই চিকিৎসালয় কৰ্তৃপক্ষৰ ইয়াকে লৈ তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হৈছে যোগী আদিত্যনাথৰ চৰকাৰ তদুপৰি শেহতীয়াকৈ ঝান্সীত ঘটা ঘটনাটোৰ পিছতো মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোভাযাত্ৰাত অংশ লোৱা আৰু প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশ যাত্ৰালৈ যোৱাটোৱে বিৰোধী দলক সমালোচনাৰ বাবে যেন এক অস্ত্ৰহে তুলি দিলে উত্তৰ প্ৰদেশত এগৰাকী দক্ষ মুখ্যমন্ত্ৰীয়ে শাসন চলাই থকা বুলি বিজেপিয়ে দাবী কৰাৰ পিছতো ৰাজ্যখনৰ চিকিৎসা সেৱাৰ প্ৰকৃত প্ৰতিচ্ছবিয়ে ডাবল ইঞ্জিনৰ চৰকাৰৰ অপশাসনৰ দিশটো স্পষ্ট কৰিলে তদুপৰি অহা 20 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনতো যে এই ঘটনাৰ প্ৰভাৱ পৰিব সেইটো নিশ্চিত বিগত লোকসভা নিৰ্বাচনৰ পৰাই উত্তৰ প্ৰদেশত বিজেপিৰ বেয়া দিন আৰম্ভ হৈছে 2019 চনত 66খন আসন লাভ কৰা বিজেপিয়ে 80খনৰ ভিতৰত এইবাৰ লাভ কৰিলে মাত্ৰ 63খন আসন উত্তৰ প্ৰদেশত আসন কমাৰ বাবে কেন্দ্ৰত বিজেপিয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অন্ধ্ৰ প্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ সহায় লৈ চৰকাৰ গঠন কৰিবলগীয়া হৈছে শেহতীয়াকৈ ঝান্সী চিকিৎসালয়ত সংঘটিত ঘটনাই পুনৰ বিজেপিৰ প্ৰতি তিক্ততা বৃদ্ধি কৰিলে ৰাজ্যখনৰ জনতাৰ একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে যোগীৰ বুলডোজাৰ নীতিক উচ্চতম ন্যায়ালয়ে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ পিছত দেশৰ ৰাজনীতিতে গুৰুত্ব হ্ৰাস পাইছে যোগী আদিত্যনাথৰ ইয়াৰ প্ৰভাৱ পৰিছে উত্তৰ প্ৰদেশতো অৱশ্যে 23 আগষ্টতহে স্পষ্ট হ'ব যোগীৰ ভৱিষ্যত কোন দিশে গতি কৰে নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট